কথা দিলো আল্লাহ পাক আমালোকক থাকে যে সকলোবোৰ ভয়া কৰ্ম গুনাহ কাম কৰাৰ কাৰণে কোনো ভয় বিতংগ নাথাকে সেই গতিকে কোরআন কৈছে লিবাস তাকওয়া খায়রুম মিনহু যেতিয়া আমাৰ মিটিংখন আৰম্ভ হ'ব তেতিয়া পুনৰ সম্বোধন আৰম্ভ হ'ব এতিয়া আমি সময় স্থগিত দিলো এতিয়া আজান হ'ব এই বান্দা তোমালোকে নাভাবিবা যে তোমালোকেই মোৰ জিকিৰ আজকাল কৰি আছা কোনো প্ৰাণী নাই কোনো বস্তু নাই যে মোৰ গুণগান কৰিবা নহয় আপোনালোকৰ মাধ্যমৰ মিডিয়াৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ এতিয়া কথাটো হ'ল আপোনালোকক সুধিছিল প্ৰচণ্ড শীত তথাপি ইমান মানুহৰ ভিৰ আপোনালোকে জানে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ লগতে আৰু ড্ৰাগছ বা ইত্যাদি তেনেকুৱা সামগ্ৰী যি ধৰণে উৎমুকনি লৈছে আমাৰ যুৱ সমাজৰ মাজত যুৱ সমাজ যিভাৱে এটা ধ্বংসৰ মুখলৈ গৈ আছে মূলতে সেই উদ্দেশ্যতে আমি হাতত লৈ আজিৰ এই জলসাখন আমি অনুষ্ঠিত কৰিছোঁ তাৰোপৰি আমাৰ এই মছজিদৰ কিছুমান নিৰ্মাণৰো কাম আছিল সেইও এটা আমাৰ উদ্দেশ্য আমাৰ এই জলসাখনৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আমি এটাই বাৰ্তা দিব বিচাৰোঁ যে আমি বৰ্তমান সময়ৰ যিখিনি যুৱক আছোঁ এইখিনিয়ে যদি আমি ভৱিষ্যত প্ৰজন্মটো শুধৰাই লোৱাৰ বাবে তেওঁলোকৰ এটা ভাল ভৱিষ্যত গঢ়াৰ কাৰণে আমি যদি ব্যৱস্থা নলওঁ হয়তো আমাৰ লগতে আমাৰ ইছলামিক সমাজখনৰ লগতে বাকী আমাৰ অসমৰ সমগ্ৰ ৰাইজ ধ্বংসৰ মুখলৈ যাব সেই উদ্দেশ্য লৈ কেনে আমি যাতে ড্ৰাগছ আৰু এনেকুৱা নিচাযুক্ত সামগ্ৰী আমি ৰোধ কৰিব পাৰোঁ সেইকাৰণে আজিৰ জলসাখন অনুষ্ঠিত কৰা হৈছে এইখিনি 2 নং হয় দক্ষিণদাৰী আমাৰ জামে মছজিদ আমাৰ যিটো মহল্লা হয় আমাৰ সমষ্টিটো হাজো কিন্তু এইবাৰ আমাৰ ৰঙিয়াৰ ফালে আমাৰ হেৰি হৈছে কাটক হৈছে গতিকে নিশ্চয় নিশ্চয় ৰাইজৰ বিপুল সঁহাৰি আৰু নিশ্চয়কৈ এনেকুৱা ধৰণৰ যেটা আমাৰ উদ্দেশ্য গতিকে এনেকুৱা ধৰণৰ উদ্দেশ্যত ৰাইজৰ সঁহাৰি পোৱাটো স্বাভাৱিক আৰু আমাৰ যিখিনি উঠি অহা যুৱক সেইখিনিক আমি কিদৰে ভালদৰে আকোৱালি ল'ব পাৰোঁ ভৱিষ্যত আমি তেওঁলোকে গঢ় দিব পাৰোঁ আমাৰ উদ্দেশ্য সেইটোৱে আৰু লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত যি অশান্তি এটা সৃষ্টি হৈছে সেই অশান্তিটো যাতে দূৰ হয় তাৰ বাবে আমাৰ আখিৰি দোৱাত বিশ্ব শান্তিৰ বাবে দোৱা হ'ব সেই এটা আমাৰ প্ৰধান উদ্দেশ্য